ৰাতিপুৱাই আহিছোঁ 7:30 ছোৱালীক স্কুললৈ পঠিয়াই ঘৰলৈ চাহ খাবলৈ। সিহঁতে চব একেলগে আছে আৰু মোৰ মনটো বেয়া লাগিছে। গুচি আহিছোঁ আৰু দেই চাইকেল চলাই চাহ আকৌ খাম আৰু যাম আৰু ৰাতিপুৱাই চাইকেল চলাই পাই গৈছে। বাহিৰত কোনোৱেই নাই, পূৰা ৰ'দ দিছে দেই আজি। এয়া মই চাহ খাবলৈ আহিলোঁ। এটা ইমান লৰালৰিকৈ মাতিলে, এতিয়া এগৰাকীয়ে বেলিছেহে। ৰুটি বেলিছেহে। আমি চাহ আজি 5টাতে উঠিলোঁ। চব মিছা কথা, প্ৰমাণটো নাই। 5টাতে উঠি আকৌ শুইছোঁ লাগিলে আকৌ। এইফালে মায়ে জুই চলাই মাৰিছেহে। আলহী খালোঁ দেই। চব খোৱাৰ পৰা উঠি মোৰ হেৰি হৈছে আৰু মানুহবা চাহ খাইছে। মায়ে পানী খাইছে, আমি চাহ খালোঁ। পায়ে ময়ে খালোঁ। নমস্কাৰ জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আমি ওলাইছোঁ আজি নদীলৈ। এয়া পেহী, এয়া লংকা আলহী। আমি নদী দেখুৱাবলৈ ওলাইছোঁ। খোজকাঢ়ি আহিছোঁ। টমটম পঠিয়াইছে বাৰু, পোৱাহি নাই। আহি চেণ্টাৰ পালোহি আৰু গৈ পাই দেখুৱাম আমাৰ দুপাং নদী পালোহি দেই। এয়া আমাৰ কলিজা, এয়া আমাৰ দুপাং নদী। এইগৰাকী তৃতীয় অৱস্থাই নাই। এই আমাৰ দুপাং নদী পৰিৱেশ। এতিয়া পানী শুকাইছে আৰু ইমান পানী নাই। বাৰিষা ঢেৰ পানী হয়। আমি লংকা আলহী ফুৰাবলৈ লৈ আহিছোঁ। এয়া চাহ বনাই আনিছোঁ, চাহ খাম। বহুত ভাল লাগিছে দেই। ইমান আজি ৰ'দ দিছে, বহুত ধুনীয়া বতাহ মাৰি আছে। এয়া গৈ আছোঁ আৰু অকলে হাতত টোপোলা এগাল লৈ আহি আছোঁ। এই কুঁৱাৰীত এয়া বালি উঠাই থাকে এনেকৈ ঘৰৰ কামত লগাবৰ কাৰণে আৰু আমাৰ ঘৰত যিবিলাকো মানে ঘৰ চৰ বনোৱা হয়, ইয়াৰ বালি শিল যিটো সৰু সৰু শিলগুটিটো বহুত সুবিধা হয় আমাৰ ওচৰৰ মানুহখিনিৰ কাৰণে লগাবৰ কাৰণে। আমাৰ পোৱালিখিনি ভালে পাইছে দেই। এয়া পূৰা খেলিছে। কলিজা তুমি পানী নিদিয়াবা দেই, চোলা নিদিয়াবা। এয়া লংকা আলহীয়ে একদম নোপোৱা দি পাইছে। মুনু কি কৰিছা বাৰু? এয়া এইটো লেতেৰা পানী হৈ আছে। খুব ভাল পাইছা আৰু দেই। ঠেলা হেঁচা দুটামান গ'ল বুলিহে বাইকত পেহী কোচত বহি লৈছে। আমি এয়া মাছৰ বজাৰ মাংস বজাৰলৈ আহিছোঁ। মাছ মাংস বজাৰ আমাৰ দেই দুপাঙৰ। ইয়াতে মাছ মাংস বজাৰ বহে। পাইছোঁহি দেই, সেই তেতিয়াই যোৱা। আচলতে দেৰিও হ'ল যে যোৱা। আহি দোকানত সোমালোঁ, তাৰপিছত ইটো বজাৰ কৰা হ'ল। এতিয়া 7:30 বাজি গ'ল, ঘৰ পাইছোঁহি। লৰালৰিকৈ এইবোৰ ধুৱাই নিদিয়া, জুচ দিয়া হেৰি কৰা, সেইবোৰ ধুৱাই নহয়। এতিয়া ধুওঁহে আৰু বহুত গৰম লাগিছে। কি কৰোঁ আৰু এতিয়া কাম কৰোঁ। মাথাটো খুব বিষাইছে গৰমৰ কাৰণে। টোপনি ক্ষতি নিচিনা লাগিছে। কালি ৰাতিও বহুত দেৰিকৈ শুৱা হৈছে। এতিয়া বাচন ধুওঁ, অকণ শুবলৈ মন গৈছে। চিকেন লৈ আহিলে, আকৌ এতিয়া চিকেন বনাইছোঁ। ছোৱালী শুব লাগে, টোপনি উৎপাত, সেইকাৰণে লৰালৰিকৈ বনাইছোঁ। এয়া দালি বনাই থোৱা আছে, তিয়ঁহৰ অকণমান চব্জি বিলাহী দি খাম আৰু এতিয়া অলপ লাহেকৈ। খুব ভাগৰ লাগিছে। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থাকিল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।